জুবিন গাৰ্গ জীৱন্ত কালতে একুৰা জুই আছিল আৰু সেই জুই এতিয়া আগ্নেয়গিৰিলৈ ৰূপান্তৰিত হৈছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিলে সেই আগ্নেয়গিৰিত জ্বলি পুৰি ছাই হ'ব। এই মন্তব্য কংগ্ৰেছ নেতা দিব্যায়নৰ। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি কংগ্ৰেছ দলৰ নেতা দিব্যায়নৰ। অসমত কা জাপি দিয়াসকল কেনেকৈ এতিয়া জুবিন অনুৰাগী হ'ব পাৰে। কা আন্দোলনৰ সময়ত দিলীপ শইকীয়াই কৈছিল জুবিন গাৰ্গক চোঁচৰাই আনিব লাগে কৈছিল, আৰু আজি জুবিন অনুৰাগী। জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত আছিল, কিয় এওঁলোকে জুবিন গাৰ্গক লৈ ৰাজনীতি আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা এষাৰ কথা কয় আৰু গধূলি এষাৰ কথা কয়। অসমৰ ৰাইজে এতিয়া সিদ্ধান্ত লৈছে যেতিয়ালৈকে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় নাপায় অসমৰ ৰাইজে সোধাই নেৰিব। কেন্দ্ৰত চৰকাৰ বিজেপিৰ, অসমত চৰকাৰ বিজেপিৰ, কাৰ ওচৰত ন্যায় বিচাৰিছিল বিজেপিয়ে। এনেদৰে বজালী পঞ্চম বাৰ্ষিক মালিপাৰা শ্যামা পূজা স্থলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ অধ্যক্ষ দিব্যায়নৰ। নিউজ ডেস্ক ডিজিটেল আছাম লাইভ। এই মালিপাৰা অঞ্চলৰ এই পূজাখনৰ লগত এই পঞ্চম বাৰ্ষিক এই কালী পূজাৰ এই উদ্যোক্তাসকলৰ লগত, এই কালী পূজাৰ সমিতিৰ লগত আৰু এই কালী পূজাৰ লগত আজি 3টা বছৰ ধৰি মই প্ৰত্যেক বছৰে ইয়ালৈ মোক আমন্ত্ৰণ কৰে। মই নিজেও তেওঁলোকৰ লগত ইয়াতে কথা বতৰা পাতোঁ, এই পূজালৈ আহোঁ আৰু এই পূজাৰ স্থলীৰ লগতে এই গোটেই ইয়াৰে ৰাইজৰ মা কালীৰ আশীৰ্বাদ বিচাৰি অহা দিনত যাতে ইয়াৰ আৰু উন্নতি হয়, সমাজখনৰ আৰু উন্নতি হয়, তাৰ কাৰণে মাৰ ওচৰত সেৱা জনাইছোঁ। আৰু অনাগত দিনত এই মালিপাৰাৰ যি সৰ্বজনীন কালী পূজা ইয়াৰ আৰু উন্নতিকৰণ হওক বুলি আশা ৰাখিছোঁ। জুবিনবিহীন আজি মোটামুটি এমাহ, আৰু এমাহ পিছত জুবিন দাই ন্যায় বিচাৰি আজিৰ পৰা বিজেপিয়েও আন্দোলন আৰম্ভ কৰিছে। কি ক'ব আপুনি কংগ্ৰেছৰ মানে অদ্ভুত কাণ্ড অসমত হ'বলৈ গৈ আছে। অসমৰ ৰাইজক এইসকলে কিবা বুৰ্বক বুলি ভাবিছে নেকি, তেনেকুৱা ধৰণৰ মনে ধৰিছে। কাৰণ এনেকুৱা অদ্ভুত অদ্ভুত কৰ্ম কাণ্ডবোৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ হিয়াৰ আমঠু তেখেতৰ মৃত্যুৰ পিছত এই বিজেপি চৰকাৰখনে, বিজেপিৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি নেতা কৰ্মীসকলে যি ধৰণে কথা বতৰাবিলাক ক'ব ধৰিছে খুব অদ্ভুত লাগিছে। আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত অসমৰ প্ৰত্যেকজন অসমবাসী, সকলো জাতি জনগোষ্ঠী ধৰ্মীয় সকলো নিৰ্বিশেষে সকলো পৰিধি ভাঙি অসমৰ প্ৰত্যেকজন মানুহ শোকত ম্ৰিয়মান হৈ আছে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ক্ষণ গণি আছে এই চৰকাৰখনৰ ওচৰত, ভাবি আছে কিমান সোনকালে চৰকাৰখন ন্যায় দিব। কিন্তু এই চৰকাৰখনে দেখিছে, ৰাইজে দেখিছে, বিভিন্ন ৰাইজৰ লগত কথা পাতি থাকিলে আমি আলোচনা কৰে, ৰাইজে কয় যে এইখন যেন কিবা নাটক, যেন প্ৰত্যেকটো দিনে চিৰিয়েলৰ নিচিনা হৈ গৈ আছে এই চৰকাৰখনে কৰিছে। অসমৰ ৰাইজে শোকত ম্ৰিয়মান হৈ পেলাই জুবিন গাৰ্গৰ এই মৃত্যুৰ এমাহ পিছত এই দীপাৱলীৰ সময়ত কোনো মানুহে অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ কোনেও ফটকা নুফুটায়, কিন্তু এই মুখ্যমন্ত্ৰীয়ে হঠাৎ এনেকুৱা তেওঁ থলুৱা মানুহৰ প্ৰেমী হৈ গ'ল, থলুৱা বোমা ব্যৱসায় কৰাসকলৰ প্ৰেমী হৈ গ'ল যে মানে এইবাৰ বোম ফুটাবই, তেওঁ নিজে কিনি আনি ফুটাম বুলি কৈছে। থলুৱা ব্যৱসায়ী, থলুৱা মানুহৰ কাৰণে যদি ইমান চিন্তা, শুৱালকুছিৰ পাট মুগাৰ উদ্যোগৰ কথা আপুনি চিন্তা কৰক।